নমস্কাৰ বন্ধুসকল, আজি হৈছে বৃহস্পতিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছো। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমক উলিয়াই দিব লাগিছিল। ৰেজাউল কৰিম চৰকাৰৰ প্ৰসংগত গৰম কৰি তুলিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ। মুখ্যমন্ত্ৰীয়ে কৰিলে বিস্ফোৰক মন্তব্য। ভোগালী বিহুৰ মেজিৰ উত্তাপৰ সমানেই যেন অসমৰ ৰাজনীতিৰ উত্তাপ কৰি তুলিছে প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ শিৱসাগৰ ধুবুৰী বনাম বিতৰ্কই। কংগ্ৰেছত যোগদান কৰিয়ে বিতৰ্ক সৃষ্টি কৰি মাত্ৰ ৩ দিনত কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হোৱা ৰেজাউল কৰিম চৰকাৰক লৈ মুখ্যমন্ত্ৰী বিহুৰ দিনাই গৌৰৱ গগৈক সমালোচনা। লগতে কংগ্ৰেছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বিতৰ্কৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে কংগ্ৰেছৰ বহুতে এতিয়াও তেওঁৰ হৈ কাম কৰি আছে। আন এক খবৰলৈ আগবাঢ়িছো। কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ সংখ্যালঘুৰ। ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিয়াৰ হুংকাৰ। কংগ্ৰেছে ৰেজাউল কৰিমৰ পৰা ব্যৱহাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে সংখ্যালঘু ৰাইজ। ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব। সংখ্যালঘু এলেকাত নিষিদ্ধ ঘোষণা কংগ্ৰেছক। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে উজাৰিছে ৰাইজে ক্ষোভ। জাতীয় সংগঠন কৰা ব্যক্তিক কৰা অসন্মানৰ প্ৰত্যুত্তৰ মুছলমান ৰাইজে দিব। মুছলমান ৰাইজৰ অবিহনে কংগ্ৰেছৰ নাই আন কোনো অস্তিত্ব। প্ৰত্যেকজন মুছলমানে কংগ্ৰেছ বৰ্জন কৰক। কংগ্ৰেছ দল। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। ৰাষ্ট্ৰপতিৰ শাসন অন্ত পৰাৰ পূৰ্বে মণিপুৰত বৃদ্ধি অশান্তি। পৃথক প্ৰশাসনৰ দাবীত অটল কুকি সংগঠন। ইম্ফললৈ উভতি নোযোৱাৰ সিদ্ধান্তত অটল কুকি সংগঠন। মণিপুৰত চলি থকা চৰকাৰ গঠন প্ৰক্ৰিয়াৰ মাজতে বুধবাৰে ভাৰতীয় সংবিধানৰ ২৩৯ নং অনুচ্ছেদ অধীনত বিধায়িনী দলৰ সৈতে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে সুকীয়া প্ৰশাসনৰ দাবী তোলে কুকি কাউন্সিলৰ আৰু খিলঞ্জীয়া জনজাতি নেতা মঞ্চই। কুকি চিৰিয়া পৰিষদৰ সভাপতি হেলিয়াংথাং থাংলেটে বিষয়টোক লৈ গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰদান কৰে স্মাৰক পত্ৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। জগত সভালৈ যাব বাগুৰুম্বা। জগত সভালৈ যাব বাগুৰুম্বা। ১৭ জানুৱাৰীত ১০,০০০ শিল্পীয়ে সৰুসজাত একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য। বড়ো জনগোষ্ঠীৰ সমৃদ্ধি সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ'ব বাগুৰুম্বা দৈহ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাত উপস্থিত থাকিব। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে ভোট ভাইভছৰ জনমত সমীক্ষা। পৰৱৰ্তী নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ দৌৰত শীৰ্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুছলমান ভোটাৰৰ মাজতে অধিক জনপ্ৰিয় গৌৰৱ গগৈ। মুছলমান ভোটাৰৰ মাজত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰতি সমৰ্থন দেখা গৈছে। প্ৰায় ৭৯% মুছলমান ভোটাৰে গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।